অগপৰ মুকালমুৱা আঞ্চলিক কমিটি গঠন 2026 চনৰ বিধানসভা নিৰ্বাচনত বৰক্ষেত্ৰীৰ পৰা প্ৰাৰ্থিত্বৰ দাবী অসম গণ পৰিষদৰ 38 বৰক্ষেত্ৰী বিধানসভা সমষ্টি সমিতিৰ অন্তৰ্গত 51 নং মুকালমুৱা আঞ্চলিক কমিটিখন আজি নতুনকৈ গঠন কৰা হয়। মুকালমুৱাৰ বৰুৱাপথাস্থিত অগপৰ বৰক্ষেত্ৰী সমষ্টি সমিতিৰ কাৰ্যালয়ত আজি মুকালমুৱা আঞ্চলিক কমিটিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। বৰক্ষেত্ৰী সমষ্টি সমিতিৰ উপসভাপতি দিলীপ চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় সভা। উক্ত সভাতে অগপ দলৰ কৰ্মীসকলে 2026 চনৰ বিধানসভা নিৰ্বাচনত 38 নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ পৰা অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীৰ দাবী উত্থাপন কৰে। বৰক্ষেত্ৰী সমষ্টি সমিতিৰ সম্পাদক জাহিৰ আৱাল চৌধুৰীয়ে আঠৰা সভাত অগপ বৰক্ষেত্ৰী সমষ্টি সমিতিৰ উপসভাপতি দিলীপ তালুকদাৰে উপস্থিত থাকি বৰক্ষেত্ৰীত অগপৰ ভেটি যথেষ্ট শক্তিশালী হোৱা বুলি কয়। 26 বিধানসভা নিৰ্বাচনত 38 নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ পৰা অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি কয়। প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰাৰ লগতে বৰক্ষেত্ৰীৰ পৰা মন্ত্ৰীত্বৰ দাবী জনাব বুলি কয়। সভাত অগপৰ 38 বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ সভাপতি খগেন্দ্ৰনাথ মেধিয়ে উপস্থিত থাকি সাংগঠনিক দিশৰ ওপৰত বিশদভাৱে মন্তব্য কৰে। মেধিয়ে অগপই পৰ্বতত আৰোহণ কৰি থকা বুলি কয়। পূৰ্বৰ 10 বছৰীয়া শাসন কৰাৰ দৰে অগপৰ শেহতীয়াকৈ শক্তিশালী হৈ পৰিছে বুলিও মন্তব্য কৰে। সভাত অগপৰ জ্যেষ্ঠ কৰ্মী মনোৰঞ্জন মেধি উপস্থিত থাকি সাংগঠনিক দিশৰ ওপৰত ভাষণ প্ৰদান কৰি অসমীয়া জাতি থকালৈকে AGP বিৰোধপে জীয়াই থাকিব বুলি কয়। সভাত 51 নং মুকালমুৱা আঞ্চলিক কমিটিৰ আগন্তুক কাৰ্যকালৰ বাবে প্ৰফুল্ল কলিতা সভাপতি মছিবুৰ ৰহমান চৌধুৰী আৰু অশ্বিনী ডেকা সম্পাদক হিচাপে লৈ পূৰ্ণাংগ সমিতি এখন গঠন কৰে। এই সভাতেই মুকালমুৱা আঞ্চলিক কমিটিৰ অন্তৰ্ভুক্ত অগপ ভগ্নী সংগঠন মহিলা পৰিষদৰ বাবে আসমিনা বেগমক সভাপতি আৰু মাইনা দাসক সম্পাদিকা হিচাপে নিৰ্বাচন কৰি মহিলা পৰিষদৰ সমিতিখন গঠন কৰে। তদুপৰি অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ মুকালমুৱা আঞ্চলিক কমিটিৰ সভাপতি হিচাপে ৰাহুল আলীক, সম্পাদক হিচাপে গুজু কুমাৰ আৰু সাদ্দাম আলীক বাছনি কৰি কমিটিখন গঠন কৰে। সভাত অগপ বৰক্ষেত্ৰী সমষ্টি সমিতিৰ উপসভাপতি বীৰেন্দ্ৰ চৌধুৰী, কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য বাসৱ ডেকা, অসম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি ঋষিকেশ শৰ্মা, বৰক্ষেত্ৰী অগপ মহিলা পৰিষদৰ সভাপতি চুবি পাটোৱাৰী সহ ভালেকেইজন নেতা আৰু শতাধিক কৰ্মী উপস্থিত থাকে। মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। নমস্কাৰ। আজি আমাৰ 51 নম্বৰ মুকালমুৱা অগপ গাঁও পঞ্চায়তৰ আঞ্চলিক সমিতি, মহিলা সমিতি আৰু যুৱ পৰিষদ গঠন হ'ল। খুব ভাল লাগিছে। বৰক্ষেত্ৰীৰ প্ৰাণকেন্দ্ৰ আমাৰ মুকালমুৱা আৰু 51 নম্বৰ মুকালমুৱা গাঁও পঞ্চায়ত। এই গাঁও পঞ্চায়তখন 10টা বুথেৰে গঠিত আৰু এই গোটেই 10টা বুথৰ সদস্যসকল আহি পেলাই, সতীৰ্থসকল আহি পেলাই আজি আমাৰ এই অসম গণ পৰিষদৰ 51 নম্বৰ আঞ্চলিক সমিতিখন, মুকালমুৱা আঞ্চলিক সমিতিখন আৰু 51 নম্বৰ মুকালমুৱা মহিলা সমিতিখন আৰু যুৱ পৰিষদ, এই তিনিখন পূৰ্ণাংগ ৰূপত তেওঁলোকে গঠন কৰিব পাৰিলে। আমাৰ সমষ্টি কমিটিৰ সভাপতি সম্পাদক, আমাৰ কেন্দ্ৰীয় সমিতি যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি মাননীয় ঋষিকেশ শৰ্মা ডাঙৰীয়া আৰু আমাৰ মহিলা সমিতিৰ বৰক্ষেত্ৰী সমষ্টিৰ অগপৰ চুমি পাটোৱাৰী ডাঙৰীয়াই প্ৰমুখ্যে আমাৰ উপসভাপতি বীৰেন চৌধুৰী, উপসভাপতি আমাৰ দিলীপ তালুকদাৰ আৰু বহুতো এই গোটেইবিলাক সমষ্টি কমিটিৰ পৰা আহি, কেন্দ্ৰীয় সমিতিৰ পৰা আহি আজি যি উলহ মালহেৰে এই আমাৰ অসম গণ পৰিষদৰ 51 নম্বৰ মুকালমুৱা আঞ্চলিক পঞ্চায়তখন গঠন কৰিলে, আমি সভাপতি হিচাপে সমষ্টি কমিটিৰ নথৈ আনন্দিত। আৰু এইটো এটা ছিগনেল বুলি মই ধৰি লৈছোঁ যে 2026ত আমাৰ অগপই নলবাৰী ডিষ্ট্ৰিক্টৰ যি 3টা সমষ্টি আছে, টিহু সমষ্টি, নলবাৰী সমষ্টি আৰু বৰক্ষেত্ৰী সমষ্টি, আৰু এই বৰক্ষেত্ৰী সমষ্টিটো আটাইতকৈ শক্তিশালী ৰূপদান দিব বুলি আৰু ইতিমধ্যে দিছে বুলি মই প্ৰতীয়মান গৈছোঁ সভাপতি হিচাপে। আৰু হয়তো এই 3টা সমষ্টিৰ কেন্দ্ৰীয় সমিতিয়ে এটা সমষ্টি আমাক এৰি দিয়া কথা আছে অগপক, আৰু মই ভাবিছোঁ এই বৰক্ষেত্ৰী সমষ্টিটোৱে আমি পাম। 51 নং মুকালমুৱা আঞ্চলিক কমিটিখন আজি গঠন হৈছে। গতিকে এটা অতি সুন্দৰ পৰিৱেশ। অকল এইখন কমিটি বুলিয়ে নহয়, বিগত সময়ত বা আহিব লগা সময়তো বহুকেইখন কমিটি এইবাৰ বৰক্ষেত্ৰী সমষ্টি সমিতিত গঠন কৰা হ'ল। আৰু আহিব লগা সময়ত যিকেইখন কমিটি বাকী আছে সেইকেইখন কমিটিৰ গঠনৰ কামো খুব প্ৰচুৰ এটা স্পীড গতিত চলি আছে, তীব্ৰ গতিত চলি আছে। গতিকে সেইখিনি কমিটি গঠনৰ কামো অতি সোনকালে শেষ হ'ব। 26 চনৰ আগন্তুক বিধানসভা নিৰ্বাচনত আমি এইটো কথা দাবী কৰি ক'ব পাৰোঁ যে মিত্ৰজোঁটৰ যিমানেই প্ৰাৰ্থী নাথাকক সকলোৱে বিপুল ভোটত এইবাৰ নিৰ্বাচনত জয়লাভ কৰিব আৰু পুনৰবাৰ এখন সপোনৰ এখন চৰকাৰ গঠন হ'ব। আৰু এই চৰকাৰখনে আগতকৈ বেছিকৈ আকৌ উন্নয়নৰ কাম কৰিব। কাৰণ এইবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী, আমাৰ সকলোৰে
পৰম শ্ৰদ্ধা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যেনেদৰে এখন সুন্দৰ চৰকাৰে ইমানখিনি উন্নয়নশীল কাম কৰিছে, ইয়াৰ আগতেও পূৰ্বতেও 2016 চনৰ পৰা পৰম শ্ৰদ্ধা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ইমান উন্নয়নশীল কাম কৰিছে। গতিকে আমি আশা কৰোঁ এইবাৰ 2026 চনত গঠন হ'ব লগা চৰকাৰখনেও অতি সুন্দৰভাৱে এক আৰু সাৱলীল গতিত উন্নয়নৰ দিশত কাম কৰিব আৰু অসম গণ পৰিষদ দল এইখন চৰকাৰৰ এটা অংশ হৈ থাকিব, তাকে লৈ আমি গৌৰৱ অনুভৱ কৰোঁ।